ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ বকো মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহক সভা সম্পন্ন। বকো মণ্ডলৰ সমূহ কাৰ্যকৰ্তা মণ্ডলৰ বিভিন্ন মৰ্চা তথা বুথৰ সমূহ কাৰ্যকৰ্তাৰ উপস্থিতিত সম্পন্ন হয় আজি কাৰ্যসূচী। 2026 আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কত অনুষ্ঠিত কৰা হয় উক্ত কাৰ্যনিৰ্বাহক সভা। আজি সভাৰ পৰ্যবেক্ষকৰ মতে উক্ত সভাত কাৰ্যকৰ্তাৰ 95% উপস্থিত থাকে। আগন্তুক বিধানসভা নিৰ্বাচনত বকো ছয়গাঁও বিধানসভা সমষ্টি বিজেপিয়ে দখল কৰাৰ হুংকাৰ বিজেপি বকো মণ্ডলৰ সভাপতি হিৰণ্য নাথৰ। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দক্ষিণ কামৰূপ জিলাৰ বকো মণ্ডলৰ মণ্ডল কাৰ্যনিৰ্বাহকখন হৈ গ'ল সুকলমে। সমূহ মণ্ডলৰ বিষয়ববীয়া, মৰ্চাৰ বিষয়ববীয়া সভাপতিসকল, বুথ সভাপতিসকল, সমূহ কাৰ্যকৰ্তাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সহায় সহযোগিতাৰ কাৰণে আজি এই মণ্ডলৰ এই কাৰ্যসূচীটো খুব সুন্দৰকৈ আটকধুনীয়াকৈ সমাপন হৈছে বুলি মই বিশ্বাস কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ যি ৰাজ্যিকৰ বা কেন্দ্ৰীয় নেতৃত্ববৃন্দ আহি ইয়াত আজি মণ্ডল কাৰ্যনিৰ্বাহকখনত উপস্থিত হৈছিলে। তেওঁলোকৰ পৰাও আমি ইয়াত খুব উৎসাহমূলক প্ৰশংসামূলক বক্তব্য শুনিব পাই আমি আৰু দুগুণ উৎসাহেৰে কাম কৰাৰ প্ৰেৰণা পাইছোঁ। কিয়নো আগন্তুক যিহেতু 26 নিৰ্বাচনৰ লক্ষ্য কৰি আজিৰ এই কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত কৰা হৈছে। গতিকে এই কাৰ্যনিৰ্বাহক সভাত আমাৰ প্ৰায় 95% আমাৰ যি ইনচাৰ্জ তেখেতে ৰিপৰ্ট দিয়াৰ মতে প্ৰায় 95% কাৰ্যকৰ্তা উপস্থিত থাকিছে। এয়া আমাৰ কাৰণে সঁচাকৈ সৌভাগ্য। আমি পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সাংগঠনিক কাম কাজবোৰ দুগুণ উৎসাহেৰে কাম কৰি যাম আৰু আমাৰ যি লক্ষ্য 26 নিৰ্বাচন বকো সমষ্টিক আমি ভাৰতীয় জনতা পাৰ্টীয়ে দখল কৰিম বুলি আমাৰ বিশ্বাস আছে। আৰু আমাৰ এই আজি কাৰ্যনিৰ্বাহকখনতে যি সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে নিশ্চয়, এই কাৰ্যনিৰ্বাহকখন এই সুন্দৰ পৰিৱেশ কৰি গঢ়ি তোলাৰ মূলতে আছে আমাৰ কাৰ্যকৰ্তাসকল। তেওঁলোকে নিজকে সমৰ্পণ কৰি যি এই কাৰ্যনিৰ্বাহকখন সমাপন কৰিলে তাৰ বাবে মই পুনৰবাৰ আমাৰ মণ্ডল কাৰ্যকৰ্তা, আমাৰ মণ্ডলৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি ৰাভা প্ৰমুখ কৰি সমূহ বিষয়ববীয়াক মই মোৰ সভাপতি হিচাপে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ। আমাৰ মণ্ডল মৰ্চাৰ সভাপতি তথা বিষয়ববীয়াসকলক ধন্যবাদ জনাইছোঁ। বুথ প্ৰেছিডেণ্টসকলক আমি অশেষ ধন্যবাদ জনাইছোঁ। লগতে সমূহ কাৰ্যকৰ্তাক এইখিনি আমাক সহায় কৰি যি সাফল্যমণ্ডিত কৰিলে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাই পৰৱৰ্তী পৰ্যায়ত আমি যি লক্ষ্য উদ্দেশ্য লৈ আমাৰ নীতি নিৰ্দেশনা দিছে সেইখিনি আমি আকৌ দুগুণ উৎসাহেৰে কৰিম বুলি আমাৰ দৃঢ় বিশ্বাস। ধন্যবাদ।